নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি অসমীয়া বিষয়তে তোমালোকৰ বৈচিত্ৰ্যময় অসম দ্ৰুত পাঠটোৰ পৰা তোমালোকক 10 নম্বৰৰ কাৰণে কেইটামান প্ৰশ্ন সোধা হয়, যেটো তোমালোকে নিশ্চয় জানিব লাগিব, কিয়নো 10 নম্বৰ এটা গুৰুত্বপূৰ্ণ নম্বৰ হয় তোমালোকৰ লেটাৰ মাৰ্কৰ কাৰণে। সেইবাবে তোমালোকে ইয়াৰ পৰা কেইটামান গুৰুত্বপূৰ্ণ জনগোষ্ঠীৰ বিষয় তোমালোকে ভালদৰে জানিব লাগিব। যেনেদৰে ইয়াত তোমালোকৰ কেইবাটাও জনগোষ্ঠীৰ বিষয় দিয়া আছে, তোমালোকে দেখিছাই চাগে। তিৱা, দেউৰী, নেপালী, বড়ো, মটক, মৰাণ, মিচিংসকল, মণিপুৰী, ৰাভাসকল, সোণোৱালী, হাজংসকল, নাথ যোগীসকল আৰু আদিবাসীসকল সকলোৰে বিষয় ইয়াত দিয়া আছে। ইয়াৰে ভিতৰত তোমালোকে কেইটামান গুৰুত্বপূৰ্ণ হিচাপে পঢ়িব লাগিব, সেইবিলাক মই তোমালোকক দি আছোঁ। আহা ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত চোৱা তোমালোকে উদাহৰণ হিচাপে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন হয় এইবিলাক তোমালোকৰ। বৈচিত্ৰ্যময় অসম নামৰ দ্ৰুত পাঠত সন্নিৱিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ উৎসৱ পাৰ্বণ সম্পৰ্কে চমুকৈ লিখা। আৰু নেক্সট কুৱেশ্যনটো দিছে তোমালোকক, তোমাৰ দ্ৰুত পাঠত সন্নিৱিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ বিশেষভাৱে বৰঙণি যোগোৱা একোজনকৈ ব্যক্তিৰ চমুটোকা লিখা। নেক্সট তোমালোকে চোৱা, এইটো 2024 চনৰ প্ৰশ্ন কাকত হয়। বৈচিত্ৰ্যময় অসম নামৰ দ্ৰুত পাঠত সন্নিৱিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ বিশেষভাৱে বৰঙণি যোগোৱা একোজনকৈ ব্যক্তিৰ চমু টোকা লিখা। নেক্সট কুৱেশ্যনটো আছে, তোমাৰ দ্ৰুত পাঠত সন্নিৱিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ উৎসৱ পাৰ্বণৰ সম্পৰ্কে চমুকৈ লিখা। যে তোমালোকে এটা কথা ন'টিছ কৰিছা যে প্ৰত্যেকবাৰ তোমালোকে এনেকুৱাই কুৱেশ্যন সুধি দিয়ে। মেইন কুৱেশ্যনটো সোধে তোমালোক জনগোষ্ঠীত তোমালোকৰ বৰঙণি যোগোৱা একোজনকৈ মহান ব্যক্তিৰ বিষয়ে সুধি দিয়ে, আৰু লগতে তোমালোকে যিবিলাক উৎসৱ পাৰ্বণ পালন কৰে জনগোষ্ঠীসকলে তাৰ বিষয়ে তোমালোকক অলপমান চমুটোকা লিখিবলৈ দি দিয়ে। সেইবাবে তোমালোকে এইটো চোৱা, তোমালোকে এটা 2025 চনৰ কুৱেশ্যন হয় এইটো। ইয়াতো তোমালোকে চাব পাৰা যে দুটা জনগোষ্ঠীৰ বিশেষভাৱে বৰঙণি যোগোৱা একোজনকৈ ব্যক্তিৰ বিষয়ে চমুটোকা লিখা। আৰু নেক্সট কুৱেশ্যনটো তোমালোকক ছেম পেটাৰ্ণত সুধিছে, তোমাৰ দ্ৰুত পাঠত সন্নিৱিষ্ট অসমৰ যিকোনো এটা জনগোষ্ঠীৰ উৎসৱ পাৰ্বণৰ সম্পৰ্কে চমুকৈ লিখা। যে তোমালোকে যিকোনো জনগোষ্ঠীৰ বিষয়ে তোমালোকে 3টামান জনগোষ্ঠীৰ বিষয়ে ভালদৰে পঢ়িলে তোমালোকে এইটো 10 নম্বৰৰ ভিতৰত 10 নম্বৰ তোমালোকে আৰামত পাব পাৰা। সেইবাবে তোমালোকে ইয়াত দিয়া সকল জনগোষ্ঠীৰ ভিতৰত যিকোনো 3টা তোমালোকে ভালদৰে পঢ়ি পেলাই তাৰে ভিতৰৰ পৰা তোমালোকক কুৱেশ্যন এনচাৰ সুধি দিয়ে। যেনে তোমালোকে উদাহৰণস্বৰূপে প্ৰথম 3টা তিৱা, দেউৰী আৰু লগতে নেপালী ভাষী গোৰ্খাসকলৰ বিষয়ে 3টা পঢ়ি গ'লে তোমালোকে ইয়াৰ পৰাই কুৱেশ্যনবিলাক তোমালোকক দি দিব পাৰে। ইয়াৰ পৰাই তোমালোকে তিৱাসকল, দেউৰীসকল আৰু নেপালীসকল এইবিলাক জনগোষ্ঠীৰ উৎসৱ পাৰ্বণৰ বিষয়ে ভালদৰে পঢ়িবা, আৰু লগতে এই জনগোষ্ঠীৰ এজনকৈ মহান পুৰুষৰ বিষয়ে তোমালোকে যিবিলাক অৱদান আগবঢ়াইছে তেওঁৰ বিষয়েও তোমালোকে ভালদৰে পঢ়িলে ইয়াৰ পৰাই তোমালোকে উত্তৰটো কৰিব পাৰিবা। উদাহৰণ হিচাপে তোমালোকে নেপালী ভাষী গোৰ্খাসকলৰ বিষয়ে তোমালোকে পঢ়ি গ'লে ইয়াতে চাব পাৰা তোমালোকে উৎসৱ পাৰ্বণৰ বিষয়ে ইয়াতে ইমান ধুনীয়াকৈ দিয়া আছে, তোমালোকে এইটো চাই ল'বা। আৰু যদি বৰঙণি আগবঢ়োৱা একোজন মহান ব্যক্তিৰ কথা তোমালোকক সুধি দিলে তোমালোকে ছবিলাল উপাধ্যায়ৰ বিষয়ে তোমালোকে ইয়াৰ পৰাই ভালদৰে লিখি দিব পাৰিবা। শ্বৰ্টকৈ তোমালোকে 2 বা 3 নম্বৰৰ কাৰণে লিখি দিব পাৰিবা। নহ'লে দলবীৰ সিং লোহাৰ আৰু লগতে হৰিপ্ৰসাদ গোৰ্খা ৰায়ৰ বিষয়ে তোমালোকে ইয়াৰ পৰা ভালদৰে লিখি দিব পাৰিবা। উদাহৰণস্বৰূপে তেনেদৰে বড়োসকলৰ তোমালোকক লিখিবলৈ আহিলে তোমালোকে বড়োসকলৰ বিষয়ে তোমালোকে উৎসৱ পাৰ্বণৰ বিষয়ে তোমালোকে লিখি দিব পাৰিবা। আৰু লগতে বৰঙণি আগবঢ়োৱা একোজন ব্যক্তি বুলি ক'লে তোমালোকে শ্বহীদ বিনেশ্বৰ ব্ৰহ্মৰ বিষয়ে তোমালোকে ভালদৰে লিখি দিব পাৰিবা। সেইবাবে তোমালোকে ইমান ভয় কৰিব নালাগে। ইয়াৰ পৰা তোমালোকে আৰামত তোমালোকে 10ৰ ভিতৰত 10 নম্বৰ তোমালোকে পাই যাব পাৰা। এইটো আছিল আজিৰ ভিডিঅ'ত। তোমালোকে ভালদৰে পঢ়িবা আৰু লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা, আৰু এনেধৰণৰ গুৰুত্বপূৰ্ণ কুৱেশ্যনবিলাক তোমালোকে কণ্টিনিউৱাছলি পাই থাকিবা। ধন্যবাদ।